যে এই মুহূৰ্তত আমি যিহেতু বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত আছো আৰু যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী 29 ডিচেম্বৰ তাৰিখে ৰাইজৰ বাবে শুভ উদ্বোধন কৰিবৰ বাবে বটদ্ৰৱাত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। আৰু এই মুহূৰ্তত আমি বটদ্ৰৱা প্ৰকল্পৰ সামগ্ৰিক পৰিৱেশ এনডি24 দৰ্শকসকলক দেখুৱাব বিচাৰিছো, যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তাৰ প্ৰাক মুহূৰ্তত ইয়াৰ যিসকল বনুৱা তেওঁলোকে দিনে নিশায়ে একেৰাহে কাম কৰাত ব্যস্ত হৈ পৰিছে। তাৰ সমান্তৰালকৈ যদি কোৱা যায়, যিহেতু গৃহমন্ত্ৰীগৰাকী এই বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰাৰ পাছতেই ৰাইজক সম্বোধন কৰিব আৰু প্ৰায় 60,000 লোকৰ সমাগম ঘটিব। সেই সভাস্থলীটো কিন্তু অতি তৎপৰতাৰে দিনে নিশাই কাম কৰি থকা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ সামগ্ৰিকভাৱে দেখুৱাইছো যে সুউচ্চ যি গুৰু আসন জাকত জিলিকা হৈ উজলি উঠা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ যদি চোৱা যায় যে দেখিব যে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি খোল, সেই খোলৰ আকাৰত যি গৃহ নিৰ্মাণ কৰা হৈছে, সঁচাকৈ কিন্তু নান্দনিক পৰিৱেশ। এই মুহূৰ্তত আমি এনডি24 দৰ্শকসকলক বটদ্ৰৱা প্ৰকল্পস্থলীৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুৱাইছো, যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহিব আৰু দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাবাসী ৰাইজৰ মাজত তৰণি নাই। চৌদিশে দেখিবলৈ পোৱা গৈছে হৰি নামেৰে গুঞ্জৰিত হৈ আছে আৰু গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰস্তুতি চলাইছে। কি ক'ব? আচলতে আমি বহুত ভাগ্যৱান। আমি বটদ্ৰৱাত জন্মগ্ৰহণ কৰিছোঁ। মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱে জন্ম লোৱা জেগাত আমি জন্ম লৈছোঁ। আমি সৌভাগ্যৱান। বৰ্তমান যি 60,000 দৰ্শকৰ উপস্থিতিত আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব, তাৰ বাবে প্ৰস্তুতি ইয়াত প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া আলোকসজ্জা চাফ চিকুণৰ কামখিনি হৈ আছে। মই আপোনালোকৰ সযোগতে আমাৰ সমস্ত অসমবাসী ৰাইজক অনুৰোধ জনালোঁ, তেখেতসকলে এপাক আহি এই গুৰুজনাৰ পবিত্ৰ স্থানত আহি পেলাই এপাক আহি তেখেতসকলে লগ কৰি যাওক, চাই যাওক। আমি এটা কথা কৈছো যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি কৃষ্টি, এই সকলোবোৰ এই বটদ্ৰৱা প্ৰকল্পত উজলি উঠা পৰিলক্ষিত হৈছে। আৰু আমি মুখেৰে ক'লেই নহ'ব, হাতে কামে কৰিব লাগিব। কাৰণ শংকৰদেৱ গুৰুজনাৰ যি কলা কৃষ্টি, এই কলা কৃষ্টি বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই বটদ্ৰৱা প্ৰকল্প যি নিৰ্মাণ কৰিলে আৰু গুৰুজনাৰ যি সৃষ্টি কৃষ্টি, এই সকলোবোৰ এই বটদ্ৰৱা প্ৰকল্পত নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, যদি এই বটদ্ৰৱা প্ৰকল্পলৈ আহে তেনেহ'লে এই যি গুৰুজনাৰ সৃষ্টি কৃষ্টি সকলো এই বটদ্ৰৱা প্ৰকল্পত দেখিবলৈ পাব। আৰু আমি এনডি24 দৰ্শকসকলক পুনৰ উল্লেখ কৰিছো যে 165 বিঘাকৈ ভূমি বটদ্ৰৱাৰ যি আকাশী গংগাৰ তীৰৰ যি 165 বিঘা ভূমি বেদখল মুক্ত কৰাৰ পিছত তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত এই যি বটদ্ৰৱা প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল। আৰু বৰ্তমান সময়ত 29 ডিচেম্বৰ তাৰিখে যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হ'ব, ৰাইজৰ বাবে মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প, তাৰ বাবে উৎকণ্ঠাৰে বাট চাইছে সমগ্ৰ অসমবাসী ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।